নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট, নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এই ভিডিঅ'টোত আগন্তুক 2024 বৰ্ষটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কেনেদৰে যাব সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। অৰ্থাৎ বৃষ ৰাশিৰ 2024 বৰ্ষৰ বাৰ্ষিক ৰাশিফলৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। আৰু তাৰ আগতে পোনপ্ৰথমে সকলো বৃষ ৰাশিৰ জাতক জাতিকালৈ মই আগন্তুক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ আগন্তুক 2024 বৰ্ষটো যাতে মংগলময় হয়, শুভ হয়, তাৰে কামনা কৰিলোঁ। বন্ধুসকল, কালপুৰুষৰ দ্বিতীয় ৰাশি হৈছে বৃষ ৰাশি আৰু বৃষ ৰাশিৰ স্বামী হৈছে শুক্ৰ। বন্ধুসকল, এই বছৰটো বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আকস্মিক ধন লাভ হ'ব পাৰে। তাৰ লগতে তেওঁলোকৰ মান সন্মান বৃদ্ধি পাব, কাৰ্যক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। তাৰ লগতে এবাৰ তেওঁলোকৰ বৈবাহিক সুখো লাভ হ'ব। অৰ্থাৎ যদি তেওঁলোকৰ পৰিয়ালত বা সংসাৰত কিবা সমস্যা চলি আছে, তেন্তে সেই সমস্যাও দূৰ হ'ব, পাৰিবাৰিক সুখ এই বছৰ তেওঁলোকে লাভ কৰিব। বন্ধুসকল, প্ৰথমে আমি আলোচনা কৰোঁ আহক 2024 বৰ্ষত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক স্থিতিৰ সম্পৰ্কে। বন্ধুসকল, আৰ্থিক দিশৰ পৰা 2024 বৰ্ষটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত ভাল বুলি ক'ব পাৰি। তেওঁলোকৰ বিভিন্ন দিশৰ পৰা ধন লাভ হ'ব। তাৰ লগতে আকস্মিক ধন লাভ হোৱাৰ পূৰ্ণ যোগ আছে। অৰ্থাৎ লটাৰী হওক বা শ্বেয়াৰ মাৰ্কেট হওক ইত্যাদিৰ পৰা অকস্মাত তেওঁলোকৰ ধন লাভ হ'ব পাৰে। ব্যৱসায়ীসকলৰ ব্যৱসায়ত উন্নতি হ'ব, তেওঁলোকৰ আয়ৰ উৎস বৃদ্ধি পাব। কিন্তু বন্ধুসকল, যিদৰে তেওঁলোকৰ 2024 বৰ্ষত পইচা ইনকাম হ'ব, ঠিক তেনেদৰে খৰচো হ'ব। কিন্তু সেইবাবে তেওঁলোকে অকণমান সঞ্চয়ৰ ওপৰতো গুৰুত্ব দিয়াটো ভাল। পইচা যাতে অপব্যয় নকৰে, পইচা যাতে অতি খৰচ নকৰে, সেইটো কথা আপোনালোকে ধ্যান ৰখা উচিত। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ আহক 2024 বৰ্ষত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ সম্পৰ্কে। বন্ধুসকল, যিসকল ব্যক্তিয়ে ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে 2024 বৰ্ষটো তেওঁলোকৰ গ'ল্ডেন টাইম বুলি ক'ব পাৰি। বিশেষকৈ যিসকলে কনষ্ট্ৰাকশ্যনৰ বিজনেছ কৰে, হাৰ্ডৱেৰৰ লগত জড়িত বিজনেছ কৰে, অইলৰ লগত জড়িত বিজনেছ কৰে, গেছৰ লগত জড়িত বিজনেছ কৰে, তেওঁলোকৰ কাৰণে এই বছৰটো যথেষ্ট ভাল। কিন্তু জানুৱাৰী মাহটো অকণমান তেওঁলোকে সাৱধানে কটোৱা উচিত। জানুৱাৰীৰ পিছত তেওঁলোকৰ লাহে লাহে ব্যৱসায়ত থকা সমস্যাবিলাক দূৰ হ'ব। কেৱল মাত্ৰ জানুৱাৰী মাহটো তেওঁলোকে অকণমান ইনভেষ্ট কৰাৰ ক্ষেত্ৰত সাৱধানেৰে ইনভেষ্ট কৰিব, য'তে ত'তে ইনভেষ্ট নকৰিব। তাৰোপৰি জানুৱাৰী মাহত তেওঁলোকে কোনো নতুন ব্যৱসায় আৰম্ভ নকৰাই ভাল। মে' মাহৰ পিছত তেওঁলোকৰ গ'ল্ডেন টাইম ষ্টাৰ্ট হ'ব। গতিকে সেই সময়ছোৱাত তেওঁলোকে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। বন্ধুসকল, যিসকলে চাকৰি কৰি আছে, প্ৰাইভেটেই হওক গভৰ্ণমেণ্টেই হওক, তেওঁলোকৰ এই বছৰ পদোন্নতি লাভ হোৱাৰ সম্ভাৱনা আছে। তাৰ ওপৰত তেওঁলোকৰ প্ৰমোশ্যন ট্ৰেন্সফাৰ হ'ব পাৰে। তাৰ লগতে যদি কোনোবা জব সলনি কৰোঁ বুলি ভাবিছে, তেন্তে মে' মাহৰ পিছত সলনি কৰিব পাৰে। তাৰোপৰি এই বছৰ কাৰ্যক্ষেত্ৰত তেওঁলোকৰ সহযোগীৰ সহায় লাভ হ'ব। নিজৰ ওপৰৱালা বছৰ প্ৰশংসাও তেওঁলোকে লাভ কৰিব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ আহক বৃষ ৰাশিৰ শিক্ষাৰ সম্পৰ্কে। বন্ধুসকল, 2024 বৰ্ষটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল বুলি ক'ব পাৰি। কিন্তু বছৰটোৰ প্ৰথম 3 মাহ অকণমান তেওঁলোকে বেছিকৈ পৰিশ্ৰম কৰিব লাগিব। হয়তো তেওঁলোকে প্ৰথম 3 মাহত যদি কিবা পৰীক্ষা দিছে, সেই ক্ষেত্ৰত তেওঁলোকে ভবামতে ৰিজাল্ট নাপাবও পাৰে। এপ্ৰিল মাহৰ 15 তাৰিখৰ পিছত লাহে লাহে তেওঁলোকৰ শিক্ষাত উন্নতি লাভ হ'ব, পৰীক্ষাত সুনাম অৰ্জন কৰিব পাৰিব, পৰীক্ষাত ভাল ফল দেখাব পাৰিব। আৰু যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকৰ কাৰণে বছৰটো যথেষ্ট ভাল। বিশেষকৈ যিসকলে টেকনিকেল এডুকেশ্যনৰ লগত জড়িত হৈ আছে, যিসকলে ছায়েন্স পঢ়ি আছে, ৰিচাৰ্চ কৰি আছে, তেওঁলোকৰ কাৰণে যথেষ্ট ভাল। তাৰোপৰি যিসকলে বিদেশত গৈ পঢ়িম বুলি ইচ্ছা মনত পুহি ৰাখিছে, তেওঁলোকৰ সেই ইচ্ছাও পূৰণ হ'ব পাৰে। যিসকলে চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰ এই বছৰ মনৰ ইচ্ছা পূৰণ হ'ব পাৰে। অৱশ্যে তেওঁলোকৰ গ'ল্ডেন টাইম ষ্টাৰ্ট হ'ব এপ্ৰিল মাহৰ 15 তাৰিখৰ পিছত। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ আহক 2024 বৰ্ষটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰিলেশ্যনশ্বিপৰ সম্পৰ্কে। বন্ধুসকল, ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত 2024 বৰ্ষটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যথেষ্ট ভাল বুলি ক'ব পাৰি। তেওঁলোকৰ এই বছৰ বৈবাহিক সুখ লাভ হ'ব। অৰ্থাৎ যদি পৰিয়ালত বা সংসাৰত কিবা ধৰণৰ সমস্যা চলি আছিলে,
কিবা যদি হাজবেণ্ড ৱাইফৰ মাজত বা পৰিয়ালকেন্দ্ৰিক কিবা সংঘাত চলি আছে, সেই সংঘাতৰ ওৰ পৰিব, পৰিয়ালত এটা সুখময় পৰিৱেশে বিৰাজ কৰিব। ঘৰত কোনোবা মাংগলিক অনুষ্ঠানো হ'ব পাৰে। কোনোবা যদি প্ৰেমৰ সম্পৰ্কত আছে, সেই সম্পৰ্ক অতি মধুৰ হ'ব, গভীৰ হ'ব। যিসকল ছিংগল আছে তেওঁলোকৰ এই বছৰ মনে বিচৰা পাত্ৰ বা পাত্ৰী তেওঁলোকে লাভ কৰিব পাৰে। যিসকল অবিবাহিত হৈ আছে তেওঁলোকে বিবাহৰ কাৰণে নিজে মনে বিচৰা সংগিনী লাভ কৰিব পাৰে আৰু বিবাহৰ এই বছৰ তেওঁলোকৰ ভাল যুগ আছে। অবিবাহিতসকলৰ বিবাহ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মুঠৰ ওপৰত এই বছৰ তেওঁলোকৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যথেষ্ট ভাল, পাৰিবাৰিক সুখ তেওঁলোকৰ লাভ হ'ব আৰু পতি পত্নীৰ মাজত বা প্ৰেমিক যুগলৰ মাজত সম্পৰ্ক মধুৰ হ'ব, গভীৰ হ'ব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ 2024 বৰ্ষত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ সম্পৰ্কে। বন্ধুসকল, স্বাস্থ্যৰ দিশৰ পৰা 2024 বৰ্ষটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে মধ্যম বুলি ক'ব পাৰি। বিশেষকৈ বছৰটোৰ প্ৰথম 4টা মাহ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল, এই 4টা মাহ তেওঁলোকে নিজৰ স্বাস্থ্যৰ বিশেষ ধ্যান ৰখা উচিত, কিয়নো এই সময়ছোৱাত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেইকাৰণে তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ ধ্যান ৰখা উচিত, নিয়মিতভাৱে ব্যায়াম কৰা উচিত, য়োগা কৰা উচিত। বিশেষকৈ এই বছৰ তেওঁলোকৰ হাড়ৰ বিষ, কিডনী ষ্ট'ন, গল ব্লাডাৰ, হাই BP, চকুৰ ৰোগ অতি হোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ আহক যে বৃষ ৰাশিৰ জাতক জাতিকাসকলে 2024 বৰ্ষটোত যদি কিবা বাধা বিঘিনি আছে, কিবা ৰিষ্ট আছে, দুখ আছে, এই খণ্ডন কৰিবৰ কাৰণে কি কি মহা উপায় কৰা উচিত। বন্ধুসকল, প্ৰথম উপায়টো হ'ল তেওঁলোকে প্ৰত্যেক দিনে কেঁচা হালধিৰে নিজৰ কপালত এটা ফুট লোৱা উচিত। দ্বিতীয় উপায়টো হ'ল তেওঁলোকে গাই গৰুক ভালকৈ সেৱা কৰা উচিত। তৃতীয় উপায়টো হ'ল বন্ধুসকল, বৃহস্পতিবাৰৰ দিনা তেওঁলোকে কোনোবা মন্দিৰতে হওক বা কোনো দুখীয়া ব্যক্তিকে হওক বেচনৰ লাড়ু দান কৰিব লাগে। বন্ধুসকল, এই উপায়টো তেওঁলোকে প্ৰতি মাহৰ যিকোনো এটা বৃহস্পতিবাৰে কৰিব লাগে। তাৰপিছৰ উপায়টো হ'ল যে বন্ধুসকল, সদায় হনুমান চালিচা পঢ়িব লাগে, ৰাতিপুৱা এবাৰ, গধূলি এবাৰ। যদি তেওঁলোকে প্ৰত্যেক দিনে হনুমান চালিচা পঢ়ে, তেওঁলোকৰ যদি কিবা বাধা বিঘিনি আছে, ৰিষ্ট আছে, সমস্যা আছে, তেন্তে সেই সমস্যাবোৰৰ পৰা তেওঁলোকে সুৰক্ষিত হৈ থাকিব পাৰিব। তাৰপিছৰ উপায়টো হ'ল যে তেওঁলোকে সদায় ৰাতিপুৱা শুই উঠি এটা তামৰ ঘটত সূৰ্যক জল দিয়া উচিত। বন্ধুসকল, এই উপায়কেইটা প্ৰত্যেকজন বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই বছৰটো নিগেটিভিটিৰ পৰা সুৰক্ষিত হৈ থাকিবৰ কাৰণে সকলোৱে কৰা উচিত। বন্ধুসকল, সৰ্বশেষত সকলোলৈকে নতুন বৰ্ষৰ শুভেচ্ছা জনাই মই বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফলৰ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।